বাইহাটা চাৰিআলিত বিগত 6 বছৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহল এটা প্ৰেক্ষাগৃহৰ 2018 চনতে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কমলপুৰৰ মাজমজিয়াত আধাৰশিলা স্থাপন কৰিছিল প্ৰেক্ষাগৃহটোৰ প্ৰায় 1 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা প্ৰেক্ষাগৃহটো বিগত 6 বছৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ নুঠাকলৈ এতিয়া সচেতন মহলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ নিৰ্মাণ কাৰ্য আধৰুৱা হৈ ৰোৱা প্ৰেক্ষাগৃহটোৰ চাৰিওকাষে এতিয়া ঘন হাবি জংঘলে বেৰি ধৰা পৰিলক্ষিত হৈছে শীঘ্ৰে প্ৰেক্ষাগৃহটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে বিভিন্ন ৰাইজৰ দাবী প্ৰতি সঁহাৰি জনায় তেতিয়াৰ বিধায়ক সত্যব্ৰত কলিতা ডাঙৰীয়াই ইয়াৰ এটা প্ৰায় 1 কোটি টকাৰ এটা এষ্টিমেট বনাই ইয়াৰ এটা আনটাইড ফাণ্ডৰ দ্বাৰা ইয়াৰ এটা সাংস্কৃতিক প্ৰকল্প আৰম্ভ কৰিছিল কিন্তু আজি পৰিতাপৰ কথা আজি 2018 চনৰ পৰা 2024 চনলৈ আজি 6 বছৰ কাল আজি এই অনুষ্ঠানটো হাবি জংঘলৰে আৱৰি এক ফুটবংলা সদৃশ পৰিৱেশত ইয়াত অৱস্থিত হৈ আছে আমি দুখ পাইছোঁ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে খুব দুখ পাইছোঁ আৰু এই অঞ্চলৰ ৰাইজৰ প্ৰতিনিধি হৈ মই ক'বলৈ বিচাৰিছোঁ যে আমাৰ যিহেতু সন্মানীয় আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া দুবাৰকৈ সাংসদ হ'ল আমাৰ কমলপুৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক সন্মানীয় দিগন্ত কলিতা ডাঙৰীয়া আছে যে আগতে যি হৈ গ'ল আজি 6 বছৰ এনেকৈ পৰি থাকিল কিন্তু মই তেখেতক এটা আহ্বান জনাব বিচাৰিছোঁ বা আমি এটা অনুৰোধ কৰিব বিচাৰিছোঁ এই অঞ্চলৰ ৰাইজৰ হৈ তেখেতে যেন বাকী থকা সময়ছোৱাত এই অনুষ্ঠানটো ৰাইজৰ প্ৰতি সঁহাৰি জনাই পূৰ্ণাংগ ৰূপ দিয়ে কাৰণ মই কেনে কৈছোঁ যে তেতিয়া আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিজেপি চৰকাৰ আছিল আৰু এতিয়াও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি চৰকাৰ তেখেত